অসম গোটেই অসম দেশখনক এটা পৰিকল্পিতভাৱে ধ্বংস কৰি তেওঁলোকৰ কব্জালৈ নিবৰ কাৰণে চেষ্টা চলায়। আমাৰ দুৰ্ভাগ্য তেওঁৰ নিচিনা অপৰাধী এজন ইয়াত MLA হৈ আছে। কিন্তু প্ৰিভেণ্টিভ ডিটেনশ্যনতো তেওঁৰ এগেইনষ্টে প্ৰিভেণ্টিভ ডিটেনশ্যনৰ লেখীয়া আইনো প্ৰয়োগ কৰিব লাগে বুলি মই অনুৰোধ কৰিছোঁ। সেইটো হৈছে তেওঁৰ ককা দেউতাক, আইতাক, মাক, দেউতাক তেওঁলোক অসমত কেনেকৈ আহি সোমাল এই কথাটো বিচাৰ হ'ব লাগে। যদি অবৈধভাৱে, মইতো এতিয়া তদন্ত কৰিছোঁ, সেই সময়ত বহুত গৰু চোৰ হৈছিল। গৰু চোৰ কৰিবলৈ আহে মানুহ, কিছুমান গৰু চোৰ ইয়ালৈ আহি অসমত ৰৈয়ে যায়। তেনেকুৱা সতি সন্ততিও তেনেকুৱা মানুহৰো তেওঁ সতি সন্ততি হ'ব পাৰে। এই ধৰণৰ ধাৰণা তেওঁলোকে যিটো লৈ আমাৰ ওপৰত আক্ৰমণ কৰিছে, এইটো এটা আক্ৰমণ, ফিজিকেলি আক্ৰমণ কৰিছে তেওঁ অসমীয়া জাতীয় সত্তাটোক। অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমানৰ বিৰুদ্ধে নতুনকৈ অহা বাংলাদেশৰ পৰা অহা লোকসকলক উচুটাই দি তেওঁলোকে এটা সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে। কংগ্ৰেছৰ গোটেই কথাটো, মই কংগ্ৰেছত কিছুদিন আছিলোঁ, তেওঁলোক এতিয়া ধৰ্ম নিৰপেক্ষ দল হৈ থকা নাই। গতিকে কংগ্ৰেছে এইবোৰ ৰাইজক দেখুৱাবৰ কাৰণে নিজৰ এটা ৰাজনৈতিক কবচ এটা ল'বৰ কাৰণে এনেধৰণৰ এখন চৌকজ এখন দিছে। এওঁলোকৰ আপুনি চাব, তেওঁলোকৰ যিটো যুৱ উইংছ আছে, গোটেই যুৱ সংগঠনবিলাকত বেছিভাগতে দেখিব তাত খিলঞ্জীয়া মানুহৰ স্থান নাই। গতিকে কংগ্ৰেছে এইবোৰ ৰাইজক দেখুৱাবৰ কাৰণে নিজৰ এটা ৰাজনৈতিক কবচ এটা ল'বৰ কাৰণে এনেধৰণৰ এখন চৌকজ এখন দিছে। এগৰাকী বিতৰ্কিত বিধায়ক শ্বেৰমান আলী, ক'ৰ শ্বেৰমান আজি কলৈ গ'ল? বিতৰ্ক যেন লগ এৰা দিয়া নাই তেওঁৰ। কিছুদিন পূৰ্বে শ্বহীদক লৈ তেখেতে যি অপমান কৰিছিল, শ্বহীদক লৈ যি কথা তেওঁ, যি মন্তব্য, কটু মন্তব্য তেওঁ কৰিছিল, আৰু তাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বিভিন্ন দল সংগঠনে নিন্দা কৰিছিল, ধিক্কাৰ দিছিল, আৰু তাৰ পিছত দিছপুৰ থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছিল। আৰু অৱশেষত বহু প্ৰতিবাদৰ অন্তত, বহু সমালোচনাৰ অন্তত তেওঁক আজি গ্ৰেপ্তাৰ কৰা হ'ল। আৰু আনহাতে কংগ্ৰেছ দলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেৱল মাত্ৰ চৌকজ দিয়ে যেন দায়িত্ব সামৰিছিল। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ'ল। তাৰ লগে লগে মোৰ লগত বৰ্তমান উপস্থিত আছে জয়নাথ শৰ্মা ডাঙৰীয়া। তেওঁৰ পৰা মই পোনে পোনে প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতুকে শ্বেৰমান আলী যথেষ্ট অপমানসূচক বাক্য কৈছিল? শ্বেৰমান আলী বুলি মই নকওঁ, এজন অপৰাধী। সেই অপৰাধীজনক চৰকাৰে আইনমতে ব্যৱস্থা দিবৰ কাৰণে গ্ৰেপ্তাৰ কৰি চৰকাৰৰ সদিচ্ছা দেখুৱাইছে। যদিও অলপ পলম হৈছে গ্ৰেপ্তাৰ কৰাত, কিন্তু ঘটনাটো হ'ল তেওঁ যিহেতু বৰ্তমান অৱস্থাত আমাৰ দুৰ্ভাগ্য তেওঁৰ নিচিনা অপৰাধী এজন ইয়াত MLA হৈ আছে, সেই MLAজনক এৰেষ্ট কৰাৰ আগে আগে কেতবোৰ ব্যৱস্থা আছে। পুলিচে তৎক্ষণাত MLAজনক গ্ৰেপ্তাৰ কৰাত অসুবিধা আছে আইনগতভাৱে। গতিকে এইখিনি কৰোঁতে নিশ্চয় তেওঁলোকে অলপ সময় লৈছে। মোৰ কথাটো হৈছে, গ্ৰেপ্তাৰ কৰাৰ পিছত আইনগতভাৱে তেওঁৰ বিৰুদ্ধে আইনত যিকেইটা ধাৰা প্ৰযোজ্য হয়, আটাইকেইটা ধাৰাই যাতে প্ৰযোজ্য কৰে। চাৰ্জশ্বিটখন যাতে চৰকাৰে নিশ্চয় জানে, বহু ক্ষেত্ৰত অপৰাধীবোৰে গুৰিতে যেতিয়া তদন্ত আৰম্ভ কৰে, তদন্তৰ পিছত যেতিয়া চাৰ্জশ্বিট দাখিল কৰে, এই চাৰ্জশ্বিটত কেতবোৰ সুৰুঙা ৰৈ যায়। গতিকে এই সুৰুঙাবোৰ যাতে ৰৈ নাযায়, তেওঁ এটা ভয়ানক উদ্দেশ্য লৈ এই বাক্যবিলাক কথা কৈছিলে। তেওঁ মোৰ ভাই শ্বহীদ দয়ানন্দ শৰ্মা বা তাতে শ্বহীদ হোৱা 8জন মানুহৰ বিৰুদ্ধে যিটো কথা কৈছে, তেওঁ তাত চাইছে যে অসমত কি ৰিয়েকশ্যন হয়। আচলতে তেওঁ সমগ্ৰ জাতীয় সত্তাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে।
আৰু চৰকাৰে এটা কথাত সাৱধান হোৱা উচিত, সতৰ্ক হোৱা উচিত যে যিসকলে এনেধৰণৰ প্ৰৰোচনামূলক বক্তব্য দিয়ে, সংঘাত লগাবৰ কাৰণে, বিশেষকৈ সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে যিসকলে ষড়যন্ত্ৰ কৰে, সংঘাত লগোৱাৰ আগে আগে যাতে লগাব নোৱাৰে তাৰ কাৰণে প্ৰতিৰোধমূলক ব্যৱস্থাৰ কাৰণে আইনগত ব্যৱস্থা আছে। সেইটো আইনৰ ভাষাত প্ৰিভেণ্টিভ ডিটেনশ্যন বুলি কয়। যাতে অপৰাধটো নহয় তাৰ আগতে তেওঁক গ্ৰেপ্তাৰ কৰি থৈ দিব, মানে এৰেষ্ট কৰি থৈ দিব পাৰে। গতিকে তেওঁৰ বিৰুদ্ধে এতিয়া এৰেষ্ট কৰিছে ক্ৰিমিনেল কেছ এটাৰ এগেইনষ্টে, কিন্তু প্ৰিভেণ্টিভ ডিটেনশ্যনতো তেওঁৰ এগেইনষ্টে প্ৰিভেণ্টিভ ডিটেনশ্যনৰ লেখীয়া আইনো প্ৰয়োগ কৰিব লাগে বুলি মই অনুৰোধ কৰিছোঁ। ইতিমধ্যে গোটেই ইছ্যুটো চেয়াৰমেন ডাঙৰীয়াই অতি কৌশলগতভাৱে ইছ্যুটো এৰাই চলাইছে। মানে আচল কথাটো হৈছে কি, বিদেশী বা যিসকল সন্দেহযুক্ত নাগৰিক, যিসকলে চৰকাৰী মাটি, ভিজিআৰ, পিজিআৰ বা ফৰেষ্ট ৰিজাৰ্ভ লেণ্ড বা PWD ৰোড ছাইড এইবিলাক বেদখল কৰিছে, এই বেদখল উচ্ছেদত যাতে যতি পৰে, যাতে অলপমান থমকি ৰয়, চৰকাৰে যাতে অলপ আগুৱাই যাবলৈ বা কঠোৰ ব্যৱস্থা ল'বলৈ অলপমান থমকি ৰয়, এই ধৰণৰ কথাও তেওঁ ভাবিলে মানে পৰিকল্পনা কৰি লৈ গোটেই ইছ্যুটো, বেদখলৰ উচ্ছেদটো স্থগিত কৰিবলৈ তেওঁ এই ধৰণৰ কথাও ক'ব পাৰে। আৰু আনটো কথা কৈছে, তেওঁ উপলব্ধি কৰিছে, তেওঁ এবাৰ বিধানসভাৰ মজিয়াত কি বুলি কয়, কংগ্ৰেছ অফিচত, হেড অফিচত তেওঁ কংগ্ৰেছীসকলৰ মাজত এদিন এটা কথা কৈছিল, NRC হ'ল আমাৰ কাৰণে বহুত ভাল হ'ল, মিয়াসকলৰ কাৰণে এতিয়া কোনে খেদে চাওঁ, আমি এতিয়া ফাৰ্ষ্ট ক্লাছ চিটিজেন, আমিও খিলঞ্জীয়া। এই যে দাংকোপ মাৰা কথাটো কৈছে, তাৰ আঁৰত তেওঁৰ এটা গোটেই অসম দেশখনক এটা পৰিকল্পিতভাৱে ধ্বংস কৰি তেওঁলোকৰ কব্জালৈ নিবৰ কাৰণে চেষ্টা চলাইছে। মই চৰকাৰক অনুৰোধ কৰোঁ, এই গোচৰটোৰ লগতে দিছপুৰত সত্যৰঞ্জন বৰাই যিটো গোচৰ ধৰিছে, সেই গোচৰটোৰ বিৰুদ্ধে এৰেষ্ট কৰি আৰু কেইবাটাও গোচৰ বিভিন্ন ঠাইত কৰিছে। এতিয়া ঘটনাটো হৈছে কি, এই ক্ৰিমিনেল কেছটোৰ লগত আৰু এটা কথা চৰকাৰে স্বমতভাৱে ল'ব লাগে, সেইটো হৈছে তেওঁৰ ককা দেউতাক, আইতাক, মাক, দেউতাক তেওঁলোক অসমত কেনেকৈ আহি সোমাল, এই কথাটো বিচাৰ হ'ব লাগে। যদি অবৈধভাৱে, মইতো এতিয়া তদন্ত কৰিছোঁ, সেই সময়ত বহুত গৰু চোৰ হৈছিল, গৰু চোৰ কৰিবলৈ আহে মানুহ, কিছুমান গৰু চোৰ ইয়ালৈ আহি অসমত ৰৈয়ে যায়, গৰু নিনিয়ে, প্ৰথমতে গৰু চোৰ কৰিম বুলি আহে, আহি ইয়াত গৰু চোৰ নকৰি ইয়াত দেখিলে সাৰুৱা মাটি আছে থাকি যায়। তেনেকুৱা তেনেকুৱা মানুহৰো তেওঁ সতি সন্ততি হ'ব পাৰে। অবৈধভাৱে কোনোবা মানুহ যদি সীমান্ত পাৰ হৈ আহি ইয়াত বেদখল কৰিলে বা ইয়াত থাকি যদি তেওঁ নাগৰিকত্ব ল'লে, নাগৰিকত্ব লৈ তেওঁ আজি বিধায়ক হ'ল, এই গোটেই কথাবোৰ আইনৰ যিবিলাক সুৰুঙা ভাঙি তেওঁলোক আহিছিল, এই গোটেই কথাবোৰ অলপমান তদন্তৰ আওতালৈ আনিব বুলি মই চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু চৰকাৰ সদায় সাৱধান হোৱা উচিত। চৰকাৰে ঘটনাটো হৈ যোৱাৰ পিছত কিবা এটা ব্যৱস্থা ল'লে নহ'ব, ঘটনাটো নোহোৱাৰ আগত ব্যৱস্থা ল'ব পাৰিব লাগে। চেয়াৰমেন আলি ডাঙৰীয়াৰ পিছত আৰু বহুত চেয়াৰমেন আলি ডাঙৰীয়া আছে, এইসকলক যাতে অসমখনত, এতিয়া তেওঁলোকে এটা টাৰ্গেট কৰিছে, অসমখনত মানে হিন্দু মুছলমানৰ কাজিয়া হওক, আৰু হিন্দু মুছলমানৰ কাজিয়া হ'লে গোটেই ইণ্টাৰনেশ্যনেল এৰিয়াত আমাৰ অসমখন এখন অশান্তিময় পৰিৱেশ বুলি কথাটো মানে অপপ্ৰচাৰ কৰিবলৈ অসমৰ বিৰুদ্ধে এইটো ষড়যন্ত্ৰ থাকিব পাৰে। আৰু আন এটা ষড়যন্ত্ৰ থাকিব পাৰে, আমি খিলঞ্জীয়াবিলাক আমি যাতে অনুভৱ কৰোঁ যে আমি দ্বিতীয় শ্ৰেণীৰ মানুহ হৈ গ'লোঁ, তেওঁলোকহে ফাৰ্ষ্ট ক্লাছ চিটিজেন হৈ গ'ল আজিৰ দিনটোত অসমত। আমাৰ খিলঞ্জীয়া সত্তাটো দ্বিতীয় শ্ৰেণীৰ হৈ গৈছে নেকি,
এই ধৰণৰ ধাৰণা তেওঁলোকে যিটো লৈ আমাৰ ওপৰত আক্ৰমণ কৰিছে, এইটো এটা আক্ৰমণ, ফিজিকেলি আক্ৰমণ কৰিছে তেওঁ অসমীয়া জাতীয় সত্তাটোক। গতিকে অসমৰ ৰাইজে এই কথাটো বিচাৰ কৰিব আৰু চৰকাৰৰ তৰফৰ পৰা এনেধৰণৰ যিসকলে অপৰাধমূলক বা অপৰাধী প্ৰৱণতাৰে ৰাজনীতি কৰি আছে, এইসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু হিমন্ত বিশ্ব ডাঙৰীয়া তেখেত কৰ্মঠ এজন উদ্যোগী মুখ্যমন্ত্ৰী, মোৰ তেওঁৰ তেখেতৰ ওপৰত বিশ্বাস আছে। আজি দিনটোত তেখেতে নিজেও জানে, তেখেতৰ ৰিপৰ্ট আছে যে শ্বেৰমান আলী ডাঙৰীয়া পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ সংগঠন এটাৰ লগত জড়িত আছে আৰু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ এই সংগঠনটোৱে অসমত অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমানৰ বিৰুদ্ধে নতুনকৈ অহা বাংলাদেশৰ পৰা অহা লোকসকলক উচুতাই দি তেওঁলোকে এটা সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে। এটা সুদূৰ প্ৰসাৰী তেওঁলোকে পৰিকল্পনা লৈ এই কাম কৰিছে। এই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ সংগঠনটোৰ লগত এওঁ কেনেকৈ জড়িত হৈ আছে, যিটোৱে ধলপুৰৰ যিটো ঘটনা হ'ল, বেদখলকাৰীসকল বেদখল কৰিবলৈ যেতিয়া উচ্ছেদ কৰিছে, উচ্ছেদ কৰা লোকসকলে কথাটো বুজি পাইছে যে এইটো আমি চৰকাৰী মাটিত আছোঁ নহয় বুলি শান্তিপূৰ্ণভাৱে তেওঁলোক গুচিয়ে গৈছিল। পিছত গৈ কিছুমান মানুহক তেওঁ এই সংগঠনটোৰ লোকে উচুতাই দিয়া বুলি, মানে মুখ্যমন্ত্ৰী এইবিলাক ঘটনাৰ আঁৰত PIF আছে বুলি তেখেতৰ বক্তব্যত মই টিভিত শুনিছোঁ। গতিকে এই কথাটো চাব লাগে। এই কেছটোৰ এই গোচৰটোৰ লগতে এই কথাও জড়িত, মানে এই দুটা কথা মই চাবলৈ অনুৰোধ কৰিছোঁ চৰকাৰক। এটা হ'ল তেওঁৰ পিতৃ মাতৃ বা ককা দেউতাক আইতাক অবৈধভাৱে অসমত আহি সোমাইছিল নেকি। দ্বিতীয় কথাটো হৈছে PIFৰ লগত কেনেকৈ এই অপৰাধী মানুহজন জড়িত হৈ আছে, অপৰাধী বিধায়কজন জড়িত হৈ আছে, এই কথাটো চাব লাগে। আৰু ভৱিষ্যতে যাতে অসমীয়া মানুহৰ সত্তাৰ বিৰুদ্ধে অসমত এক জুই জ্বলাই দিবৰ কাৰণে পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে, এই মানুহজনক, এই অপৰাধী শ্বেৰমান আলী ডাঙৰীয়াক চৰকাৰে প্ৰিভেণ্টিভ ডিটেনশ্যনত ৰাখিব লাগে। আৰু লগতে মই আনুষংগিক প্ৰশ্ন এটা আপোনাক কৰিম, যিহেতুকে তেখেত কংগ্ৰেছৰ বিধায়ক আৰু কংগ্ৰেছে শ্ব'কজ দিছিল, কিন্তু শ্ব'কজ দিয়াৰ পিছত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বা এই মুহূৰ্তলৈকে বহিষ্কাৰৰ কথা কোৱা নাই। গতিকে সেই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া আপুনি ব্যক্ত কৰিব? লজ্জা নিবাৰণৰ কাৰণে কিছুমান মানুহে কেতিয়াবা মুখখন যে ঢাকি দিয়ে, তেনেকুৱা কথাটো কৰিছে। ফেনিক্স নামৰ এটা চৰাই আছে, মৰুভূমিত থাকে। কেতিয়াবা কোনোবা আত্মৰক্ষাৰ কাৰণে ফেনিক্স চৰায়ে কি কৰে, মূৰটো বালিত গুজি দিয়ে, বাকী অংশ যে ওলাই আছে নাজানে। কংগ্ৰেছৰ গোটেই কথাটো, মই কংগ্ৰেছত কিছুদিন আছিলোঁ, তেওঁলোক এতিয়া ধৰ্ম নিৰপেক্ষ দল হৈ থকা নাই। মই প্ৰথমতে ভাবিছিলোঁ এওঁলোক ধৰ্ম নিৰপেক্ষ দল, তাৰপিছত তেওঁলোকৰ ভিতৰুৱা কথা যেতিয়া দেখিলোঁ এওঁলোক ধৰ্ম নিৰপেক্ষ নহয়। এওঁলোকৰ আপুনি চাব, তেওঁলোকৰ যিটো যুৱ উইংছ আছে, গোটেই যুৱ উইংছটোত যুৱ সংগঠনবিলাকত বেছিভাগতে দেখিব তাত খিলঞ্জীয়া মানুহৰ স্থান নাই। গতিকে কংগ্ৰেছে এইবোৰ ৰাইজক দেখুৱাবৰ কাৰণে নিজৰ এটা ৰাজনৈতিক কবচ এটা ল'বৰ কাৰণে এনেধৰণৰ এখন চৌকজ এখন দিছে। যিটো মানুহে অপৰাধ কৰিছে সেই অপৰাধী বুলি কোৱাত তেওঁলোকৰ কি আপত্তি? আপত্তি থাকিব নালাগিছিল নহয়। ইমান দিন কিয় লাগে তেওঁক ছাছপেণ্ড কৰিবলৈ? তাৰমানে কংগ্ৰেছ দলে তলে তলে এই কথা এষাৰ কোৱাৰ কাৰণে তেওঁলোকে ভৱানীপুৰ আৰু এটা সমষ্টি, তাৰ গোসাইগাঁও বোধ কৰোঁ, তাই এই সমষ্টিবিলাকত তেওঁলোকৰ সংখ্যালঘু মানুহ অলপ বেছি সংখ্যালঘু। গতিকে সেই চিট দুটা কেনেকৈ কেপচাৰ কৰিব পাৰে, এই ধৰণৰ ষড়যন্ত্ৰ কৰিছে। আৰু এই কথা এষাৰ কৈ ধমকি দিছে অসমীয়া মানুহক, অসমৰ খিলঞ্জীয়া মানুহক ধমকি দি চাইছে। গতিকে সকলো কথা চৰকাৰে সামৰি ল'ব লাগে। এনেধৰণৰ যিসকল অকল হেৰিয়ে নহয়, শ্বেৰমান আলীয়ে নহয়,
আৰু যিবিলাক সংগঠনৰ লগত জড়িত আছে, যিবিলাক আৰু অন্য কোনোবা যদি বিধায়ক ইয়াত এনেকুৱা ষড়যন্ত্ৰত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা ল'ব লাগে। অসমত অসমীয়া মানুহ নাথাকি আমি ক'ত থাকিম? আমিতো বাংলাদেশত থাকিব নোৱাৰোঁগৈ, আমি পাকিস্তানত থাকিব নোৱাৰোঁগৈ, আমি অসমৰ মানুহ অসমত থাকিব লাগিব। আমাৰ সতি সন্ততিৰ কি হ'ব? এইসকলৰ ইয়াত গণ্ডগোল লাগিলে নিজৰ নিজৰ একটুকুৰা মাটি বোধ কৰোঁ বাংলাদেশতো আছে। বোধ কৰোঁ বুলি মই কৈছোঁ কাৰণ মোৰ হেৰি নাই, কিন্তু তেওঁলোক আজিৰ দিনটোত কি কৰিছে, নিজকে অসমীয়া অসমীয়া বুলি কৈ অসমীয়া ভাৱটো দেখুৱাই তলে তলে অসমীয়াৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিছে। মই আগতেও কৈছোঁ, বহুতবাৰ কৈছোঁ ৰাজহুৱাভাৱে, যে বাংলাদেশত অসমলৈ বাংলাদেশীক পঠোৱাৰ সুবিধা হ'বৰ কাৰণে প্ৰথমতে অসমীয়া ভাষাটো কিছুমানে শিকাই লয়। কিছুমান তাত সংগঠন আছে, তেওঁলোকে বাংলাদেশী মানুহবিলাকক অসমত আহি কেনেকৈ মাটি বেদখল কৰিব লাগে এইটো ট্ৰেইনিং দিয়ে, আৰু সেই ট্ৰেইনিঙৰ এটা পাৰ্ট হ'ল অসমীয়া ভাষাটো শিকাই দিয়ে। অসমীয়া ভাষাটো শিকাই দিয়ে। এতিয়া সেই ধৰণৰ ট্ৰেইনিং লোৱা মানুহো হ'ব পাৰে এখেত। 1967 চনত তেখেতৰ জন্ম, 83 চনত তেখেতৰ 16 বছৰ। এতিয়া 16 বছৰীয়া ল'ৰা এজনে, 16 বছৰীয়া মানুহ এজনে শ্বহীদসকলে তাতে আক্ৰমণ কৰিবলৈ গৈছিল, হাজাৰ হাজাৰ 8জন মানুহে হাজাৰ হাজাৰ মানুহক মাৰিছে বুলি কৈছে। আৰু ডাঙৰ কথা এটা কৈছে তেওঁ, মই হ'লে ময়ো মাৰিলোঁ হয়। তাৰমানে তেওঁ হত্যাকাৰী প্ৰৱণতাটো মনত আছে, ঘাতক বুলিও কৈছে। কৈছে মানে তেওঁ নিজে ঘাতক। মানে আমি যে কওঁ, মানে নিজে যদি কোনোবা চোৰ হয়, সকলো গোটেই পৃথিৱীখন চোৰ চোৰ বুলি ভাবে। নিজে তেওঁ হত্যাকাৰী। আৰু মই তেওঁক প্ৰত্যাহ্বান আজিও জনাওঁ, মোৰ পৰিয়ালৰ পৰাই নহয়, এই প্ৰত্যাহ্বানসমূহ শ্বহীদৰ পৰিয়ালৰ পৰা আমি দিছোঁ, যে যদি আমাৰ ভাইটো দয়ানাথ শৰ্মাৰ নেতৃত্বত ইমান মানুহ মাৰিবলৈ গৈছিল, তেনেহ'লে তাৰ পৰা তেওঁলোকৰ বিৰুদ্ধে এখন এটা এজাহাৰ দিব লাগিছিল নহয়। ধুলাত 11 তাৰিখে 12 তাৰিখে ৰাতি ধুলাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত যিটো তাণ্ডৱ হ'ল, যি হত্যাকাণ্ড হ'ল, সেই কথাৰ তেওঁ কেতিয়াবা খবৰ লৈছেনে? মোৰ ভাইটি তাত পামত আছে, আৰু ঠিক তেনেধৰণে বিভিন্ন কেইবাজনো ল'ৰা মানুহ তাতে, কেইবাঘৰৰ মানুহ, বহুত মানুহ তাত পাম ধৰি থাকে আমাৰ। সেই পামত গৈ তেওঁলোকে অত্যাচাৰ কৰিছে, পামৰ পৰা মানুহখিনিক খেদিবলৈ বিচাৰিছে। মোৰ ভাইটিহঁতে প্ৰথমতে ৰেজিষ্টেঞ্চ দিছে, আমি আমাৰ পামেদি কিয় যাওঁ, আমি আমাৰ পামেদি কিয় যাওঁ। আৰু সেই সুযোগ লৈ যি নৃশংসভাৱে হত্যা কৰিছে, মানে গোটেই গাঁৱত কোনো ধৰণৰ মাৰপিটৰ হেৰি নাই, চিন নাই, কেৱল গলটো লেপিছে। আজি মোৰ ভাই, মৃত ভাই দয়ানাথ শৰ্মাকে ধৰি সকলো শ্বহীদে চৰকাৰৰ শ্বেৰমান আলী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত তেখেতসকলৰ আত্মাই কিছু শান্তি পাব। আৰু সমগ্ৰ চৰকাৰী বেদখল কৰি চৰকাৰী মাটি ধলপুৰ অঞ্চলত, চালখোৱা অঞ্চলতেই নহয়, গোটেই অসমত য'ত য'ত বেদখল কৰি আছে চৰকাৰী মাটি, এইবিলাক মুক্ত হ'লে, ধলপুৰৰ সমগ্ৰ চাপৰি অঞ্চল বেদখল মুক্ত হ'লে মোৰ ভাইটি দয়ানাথ শৰ্মা আৰু তেওঁৰ লগৰ গোটেই শ্বহীদবিলাকৰ আত্মাই শান্তি পাব। এতিয়া অন্তিমটো প্ৰশ্ন, শ্বেৰমান আলী বা শ্বেৰমান আলীৰ দৰে মানসিকতাৰ মানুহবোৰ অসমখনৰ বাবে অনাগত দিনবোৰত কিমান বেছি প্ৰত্যাহ্বান আৰু কিমান বেছি ভয়াৱহ? এইটো ভয়াৱহ হৈছে, মই এইটোকে কৈছোঁ। একমাত্ৰ শ্বহীদসকলৰ নাম কৈ তেওঁ চাইছে, তাৰমানে ভাত ৰান্ধি থাকিলে ভাতটো চাউলটো সিজিছে নাই, এটা চাউল টিপি চালেই হ'ল না। সেইকাৰণে এটা কথা কৈ পেলাই তেওঁ টিপি চাইছে, অসমীয়া সত্তাটো আজিৰ দিনটোত কিমান শক্তিশালী হৈ আছে। সেইকাৰণে সকলো অসমৰ মানুহ এনেধৰণৰ অপশক্তিৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে একত্ৰিতভাৱে থিয় দিব বুলি মই অনুৰোধ কৰিছোঁ। খিলঞ্জীয়া মুছলমান মানুহ, প্ৰকৃততে ভাৰতীয় মুছলমানসকল আজিৰ এই ঘটনাটোত একেমুখে শৰ্মান আলীক
গৰিহণা দিছে। শৰ্মান আলীৰ কথা কোনো খিলঞ্জীয়া মুছলমান মানুহে কোনেও আদৰণি জনোৱা নাই। তেওঁ যিমানেই উচুতাই নিদিয়ক কিয়, খিলঞ্জীয়া অসমীয়া আৰু অখিলঞ্জীয়া অসমীয়া মুছলমান মানুহখিনি তেওঁৰ প্ৰৰোচনাত পৰিচিত নহ'ব। আমাৰ চাওক, আজিৰ দিনটোত অসমত ক'তো ঘটনা নাই খিলঞ্জীয়া মুছলমান মানুহে মন্দিৰৰ মাটি বেদখল কৰিছে, ক'তো উদাহৰণ নাই। খিলঞ্জীয়া হিন্দু মানুহে খিলঞ্জীয়া মুছলমানৰ মছজিদ গৈ বেদখল কৰি মছজিদৰ মাটি বেদখল কৰিছে, ক'তো উদাহৰণ নাই। কিন্তু সন্দেহযুক্ত নাগৰিক বোলে বৰদোৱা সত্ৰৰ মাটিটো এৰি দিয়া নাই। আৰু চৰকাৰক মই ধন্যবাদ দিব লাগিব যে এভেকশ্যন প্ৰচেছটো আইনমতে কৰি গুচি গ'লেই নহ'ব। এভেকশ্যন হোৱাৰ পিছত সেই মাটি যদি খালী হৈ থাকে তেনেহ'লে পুনৰ হেৰি হ'ব, বেদখল হ'ব। উদাহৰণস্বৰূপে ধলপুৰৰ ওচৰত আজি 3 বছৰমান আগত সোণোৱাল চৰকাৰৰ দিনত এটা এভেকশ্যন ড্ৰাইভ এটা হ'ল, প্ৰায় 200 বিঘা মাটি এভেকশ্যন কৰিলে, 6 মাহৰ মূৰত আকৌ আহিল। ইয়াৰ আগতো এনেকুৱা ঘটনা হৈছে। কিন্তু এইবাৰ কি কৰিছে, এইবাৰ চৰকাৰে কৈছে নহয়, মাটিটো বেদখল মুক্ত কৰাৰ পিছত সেই মাটিটো চৰকাৰে ব্যৱহাৰ কৰিব চৰকাৰীভাৱে। এইটো এটা সুন্দৰ পদক্ষেপ। এই পদক্ষেপটোত তেওঁলোকে ভয় খাইছে। মই চৰকাৰক অনুৰোধ কৰিছোঁ, অসমৰ খিলঞ্জীয়া অসমীয়া নিবনুৱা ডেকাসকলক ধুবুৰীৰ পৰা যিখিনি বাংলাদেশৰ বৰ্ডাৰ, তাত 20 বিঘাৰ পৰা 25 বিঘা 30 বিঘা মাটি এলটমেণ্ট দিব লাগে, তাত ৰাস্তা ঘাট বনাই দিব লাগে, স্কুল কলেজ বনাই দিব লাগে, আৰু প্ৰত্যেকটো তাত যিটো ডেকা ল'ৰা যায় খেতি বাতি তাত কৰিব, তেওঁক এটা ফেমিলি হেৰি দিব লাগে, পেঞ্চনৰ নিচিনা দিব লাগে। যেতিয়া ফেমিলিটোৰ পৰা এটা চৰকাৰৰ পৰা মদত পাব, সহায় পাব, তেতিয়া তাতে সেই গোটেই সীমান্ত এৰিয়াত অসমৰ খিলঞ্জীয়া মানুহখিনি বহি গ'লে, ডেকা ল'ৰাখিনি যদি আজি আমি বহুৱাব পাৰোঁ, তেনেহ'লে কিন্তু আকৌ পুনৰ বাংলাদেশৰ পৰা বেছিকৈ মানুহ আহিব বুলি অহাৰ সম্ভাৱনাটো কম হ'ব। এটা মানুহৰ বেৰিয়াৰ এটা হ'ব। সেইকাৰণে চৰকাৰক মই এইটো অনুৰোধ কৰিছোঁ, ধলপুৰত যিধৰণে প্ৰকল্পটো লৈছে, ধুবুৰীৰ পৰা একেবাৰে ধুবুৰী কৰিমগঞ্জ এইবিলাক অঞ্চলত যিটো সীমান্ত অঞ্চলত বেদখল হৈছে, সেই বেদখল মানুহবিলাক আহি আছে, তাত অসমীয়া খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া যিবিলাক নিবনুৱা ল'ৰা আছে, এই নিবনুৱা যুৱক যুৱতীসকলক 20-25 বিঘা 30 বিঘা মাটি এলটমেণ্ট দিব লাগে, খেতি কৰিবলৈ দিব লাগে, সকলো ধৰণৰ সা সুবিধা দিব লাগে। দিলে কিন্তু আমাৰ যিটো বাংলাদেশৰ পৰা প্ৰব্ৰজনকাৰীৰ যিটো ভয়াৱহতা, সেইটো কিন্তু বহু পৰিমাণে কমিব। গতিকে চৰকাৰে ধলপুৰত লোৱা যি প্ৰকল্প, গৰুখুটিত লোৱা যি প্ৰকল্প, সেনেধৰণৰ প্ৰকল্প সীমান্ত অঞ্চলৰ কাৰণেও ল'ব লাগে। অকল বাংলাদেশৰ কথাই কোৱা নাই, আনকি নাগালেণ্ডৰ সীমাত, অৰুণাচলৰ সীমাত, মেঘালয়ৰ সীমাত, আমাৰ অলপতে সংঘাত হৈ গৈছে বৰাকত, মিজোৰামৰ সীমাত, এইবিলাকত নিবনুৱা ল'ৰাৰ সংস্থাপনৰ কাৰণে 20-30 বিঘা মাটি তাত দি, সেই তাত যিকেইটা পৰিয়াল থাকিব তেওঁলোকক সকলো ফালৰ পৰা মদত চৰকাৰে কৰিব লাগে। চৰকাৰী পৃষ্ঠপোষকতাত, ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বেদখল মুক্ত কৰি তাতে যদি আমাৰ নিবনুৱা খিলঞ্জীয়া ল'ৰা বহে, একোটা যদি পৰিয়াল হয়, একোখন যদি খিলঞ্জীয়া গাঁও হয়, তেনেহ'লে আমাৰ মাটি বিদেশে বা আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যই বেদখল কৰাৰ সম্ভাৱনাটো কমি যাব। নিশ্চয়। আৰু এয়া আছিল শ্বহীদ দয়ানাথ শৰ্মাৰ ভাতৃ জয়নাথ শৰ্মাৰ মন্তব্য। আৰু তেখেতে কেতবোৰ বিস্ফোৰক অভিযোগ কিংবা সন্দেহ চেয়াৰমেন আলীৰ বিৰুদ্ধে কৰিছে, আৰু তেখেতে যিসমূহ কথা কৈছে সেইসমূহ কথা অতিকৈ প্ৰাসংগিক, অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এই চেয়াৰমেন আলী বোলা বিধায়কজনে যি ভয়াৱহ মন্তব্য কৰিছিল, যি সাম্প্ৰদায়িক মন্তব্য কৰিছিল, তাৰ বিৰুদ্ধে এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। যদিওবা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে, যদিওবা তেওঁৰ বিৰুদ্ধে 2টাকৈ গোচৰ জাৰি কৰা হৈছে, কিন্তু তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া কিন্তু লক্ষণীয় হ'ব, আৰু তাৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ থাকিব। তাৰ লগে লগে কংগ্ৰেছৰ কি স্থিতি,
তাৰ প্ৰতিও সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। গতিকে এইখিনি আছিল আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ কথা যে শ্বেৰমান আলীক সম্প্ৰতি গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু এতিয়াও প্ৰতিবাদ বা সমালোচনাৰ অন্ত পৰা নাই। কিন্তু এই মানসিকতাৰ যি মানুহ বা এই ধৰণৰ মানসিকতা অসমখনৰ বাবে অতিকৈ ভয়াৱহ, সেই কথা ইতিমধ্যে জয়নাথ শৰ্মা ডাঙৰীয়াও কৈছে, সেই কথা বিভিন্ন দল সংগঠনে কৈছে আৰু বিভিন্ন বৌদ্ধিক মহলতো এই কথাৰ চৰ্চা হৈছে। গতিকে দৃষ্টি নিবদ্ধ হৈ থাকিব পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰা হয় শ্বেৰমান আলীৰ বিৰুদ্ধে, আইনগতভাৱেই হওক বা দলীয়ভাৱেই হওক।